হয়, মই মোৰ ৰিজাল্টৰ কাৰণে বৰ অতিকৈ আনন্দিত। মই মোৰ জাৰ্ণিটো ক্লাছ 10 লৈকে হলি চাইল্ড ইংলিছ স্কুলত পঢ়িছিলোঁ। তাৰপিছত মই মোৰ হায়াৰ ছেকেণ্ডেৰীও তাতে কৰিলোঁ আৰু মই ইণ্টিগ্ৰেটেড কোৰ্চ কৰিছিলোঁ আকাশ GS ৰোড গুৱাহাটী ব্ৰাঞ্চৰ পৰা নীটৰ কাৰণে। আৰু মই 2 বছৰৰ কোৰ্চ কৰিছিলোঁ তাতে। আৰু এই গোটেই জাৰ্ণিত মোৰ পেৰেণ্টছে আৰু মোৰ টিচাৰ্ছে মোক যথেষ্টখিনি সহায় আৰু ছাপোৰ্ট কৰিছিল, এক্সামৰ ক্ষেত্ৰতেই হওক বা অন্য দিশতেই হওক, আৰু মেণ্টেলিও বহুত ছাপোৰ্ট কৰিছিল। নীটৰ এই যিটো যাত্ৰা, এই পৰিকল্পনাৰ আৰম্ভণিটো আচলতে তাইৰ বায়েকে কৰিছিলে। তাৰ বায়েক উপাসনা, তাই বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ 3য় ছেমিষ্টাৰৰ ছাত্ৰী। আৰু তাইৰ এই নীট যাত্ৰাৰ বা এই সফলতাৰ আঁৰৰ মূল ব্যক্তি কিন্তু মই নহয়, মই মাত্ৰ সহায়কাৰী। মূল ভূমিকা পালন কৰা কিন্তু তাৰে মাতৃ, অভিনৱৰ মাতৃ আৰু তাৰ বায়েকহে। গতিকে তেওঁলোক দুটাৰ উৎসাহ বা সহযোগিতা আৰু তাৰ একাগ্ৰতা, শিক্ষকসকলৰ আৰু আমাৰ পৰিয়ালৰ সমূহ সদস্যসকলৰ, গাঁওবাসী ৰাইজৰ সকলোৰে আশীৰ্বাদ, এই আটাইকেইটা উপাদান সংযোজিত হৈ আচলতে তাৰ আজিৰ এই ফলাফলটো হৈছে বুলি মই বিশ্বাস কৰোঁ। বহুতেই সুখী, বহুত কষ্ট কৰিছিল, গতিকে কষ্টৰ ফল আজি পালে, সেইবাবে বহুতেই সুখী মই। আৰু অভিনৱ আচাৰ্য মোৰ ভাইটি। সৰুৰে পৰাই সি অতি মেধাসম্পন্ন আছিলে। তাৰপিছত মেডিকেল ছায়েন্সত সি বহুত আগ্ৰহী আছিলে। সি যোৱা এপ্ৰিল মাহত অনুষ্ঠিত হোৱা JEEটো এটা ভাল পাৰ্চেণ্টাইল, মোটামুটি প্ৰায় 93.8 লৈ পাবলৈ সক্ষম হৈছিল। কিন্তু সি JEEৰ ফালে নগৈ ইঞ্জিনিয়াৰিং লাইনত নগৈ সি মেডিকেল লাইনৰ কাৰণে নিজকে কৰিলে। আজি আৰু সি কষ্ট কৰি আজি সফলতা অৰ্জন কৰিছে। তাৰ এই সফলতাত দাদাক হিচাপে মই সুখী, আৰু আমাৰ পৰিয়ালৰ পৰা প্ৰথমজন ডাক্তৰ হিচাপে ওলাব। ধন্যবাদ।